সন্মানীয় অতিথি শ্ৰীযুত অসীম হাজৰিকাদেউ বিশেষকৈ ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ তেখেতে আমাক বেছি আমাৰ ভাল পায় তেখেতে আমাৰ এইবিলাক আদৰণি পৰীক্ষা আহিছে গতিকে তেখেতক আদৰণি জনাবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ সভাপতি প্ৰণৱ মিলেক আমাৰ মিচিং একেবাৰে তেখেতক আদৰণি জনাবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ। আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আগে আগে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি শ্ৰীযুত অসীম হাজৰিকাদেৱ ইতিমধ্যে আমাৰ মঞ্চত উপস্থিত হৈছে। তেখেতে আমাৰ এই আলিয়া নিয়মৰ উপলক্ষে আপোনালোকৰ সন্মুখীন গাঁওবাসী সম্বোধি তেখেতে ভগৱান বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। কুমৰুচুটো পানীবিৰি গাঁৱৰ আলিয়াই লিগাং উদযাপন সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত আজি আয়োজন কৰা এই আলিয়া লিগাঙৰ উদযাপন সমিতিৰ সভাপতি প্ৰণৱ কুমাৰ মিলি ডাঙৰীয়া, সম্পাদক অতুল মিলি ডাঙৰীয়া, উদযাপন সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু আজি এই সাংস্কৃতিক সন্ধিয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক ৰাইজ মই সকলোলৈ আলিয়াই লিগাং উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পানীবিৰি গাঁৱত মই প্ৰতিটো অনুষ্ঠানতে আহোঁ। যোৱাবাৰো আহিছিলোঁ, যোৱাবাৰো হয়তো সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিছিলোঁ। গতিকে এই গাঁওখন আৰু মোৰ গাঁওখন এইফালে মধুপুৰ চেঁচাখনৰ ইপাৰে আৰু নিজৰ নিজৰ সদায় নিজৰে লাগে, যেতিয়াই তেতিয়াই আহি থাকোঁ আমাৰ এই গাঁৱলৈ। আৰু হয়তো সেইকাৰণে উদ্যোক্তা মণ্ডলীয়ে মোৰ মৰমক নেওচিব নোৱাৰি আকৌ এইবাৰো এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনালে। মই বৰ দূৰৰ নহয়, গতিকে মই বেছি দীঘলীয়াও নকৰোঁ। আজি আমাৰ খোৱাং সমষ্টিৰ বিভিন্ন প্ৰান্তত য'ত আমাৰ মিচিং জনগোষ্ঠীৰ ৰাইজসকল বসবাস কৰে, সকলোৱে এই পবিত্ৰ কৃষিভিত্তিক প্ৰকৃতিৰ লগত জড়িত হৈ থকা এই উৎসৱ আমাৰ এই ৰাইজে আয়োজন কৰিছে। মই আজি পুৱাতে মোৰ গাঁৱৰ মধুপুৰ পাৱলিগুৰিৰ কাষতে থকা থেকেৰা পুখুৰীৰ ৰাইজে মোক আমন্ত্ৰণ জনাইছিল আৰু তাতেই মই গৈ আমাৰ উপৰি পুৰুষসকলৰ তেখেতসকলৰ আত্মাৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মই তাতে সেই আলিয়া লিগাঙত সকলোকে শুভেচ্ছা প্ৰদান কৰোঁ। তাৰ পাছতে বাৰঘৰীয়া ৰাইজে মোক মাতিছিল, তাতো আহিলোঁ। তাৰ পাছত গুচি গ'লোঁ মই হালদিবাৰী পঞ্চায়তলৈ, জোন গাঁৱলৈ। জোন গাঁৱতো উজনি নামনি দুই ৰাইজে ইমান আন্তৰিকতাৰে ইমান শ্ৰদ্ধাৰে যি আয়োজন কৰিছে সঁচাকৈ ভাল লাগিল। তাৰ পাছত আহিলোঁ চিলচিলি, তাতো আহিলোঁ আৰু এনেদৰে আহিলে এতিয়া আপোনালোকৰ ওচৰত পালোহি। গতিকে মই ভাবোঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভিতৰত মিচিং জনগোষ্ঠীৰ এক শক্তিশালী জনগোষ্ঠী। এই শক্তিশালী জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি অতি চহকী। বিভিন্ন কৃষ্টি সংস্কৃতিয়ে নিজকে আজি
মিচিং জনগোষ্ঠী বুলি পৰিচয় দিয়াৰ উপৰিও বৰ অসমখনক বৰ অসমৰ সাংস্কৃতিক দিশত যি অৰিহণা যোগাই আহিছে সি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। এই জনগোষ্ঠীৰ যেনেধৰণে এই আলি আই লৃগাং আদি উৎসৱ পালন কৰা হয়, বসন্তৰ আগমনৰ আগে আগে ফাগুনৰ বতাহ অহাৰ লগে লগে মনবিলাক আমাৰ উঠলি উঠে। ঠিক তেনে সময়তে আমাৰ এই আলি আই লৃগাং আহি আমাৰ মাজত সোমাই পৰে আৰু এই দিনটোৰ কাৰণে আমি প্ৰতি বছৰে ৰৈ থাকোঁ। এই দিনটোত আমি আমাৰ পূৰ্বপুৰুষসকলক শ্ৰদ্ধা জনাম, আমি ফূৰ্তি কৰিম, ঐনিতম গাম, ধুমধাম নৃত্য নাচিম, বিভিন্ন প্ৰতিযোগিতা অংশগ্ৰহণ কৰিম। এইখিনি কথা আমাৰ সকলোৱে আশাৰে বাট চাই থাকে আৰু ঠিক তেনেধৰণে আয়োজন কৰি আহিছে আমাৰ পানীমিৰি যুৱ সংঘ তথা ৰাইজে। দিনজোৰা কাৰ্যসূচী আপোনালোকে বহুত সুন্দৰ সুন্দৰ কাৰ্যসূচী মই ফেচবুকৰ জৰিয়তে দেখিলোঁ আপোনালোকক, যদিও দিনত নাছিলোঁ। কিন্তু মই এটা কথা আজি ভাল লাগিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহুক কেনেকৈ বিশ্ব দৰবাৰত লৈ গ'ল। বিশ্বত বিহু বুলি ক'লে অসমীয়া জাতিক সগৌৰৱে পৰিচয় কৰি দিয়া এটা আমাৰ জাতীয় যি স্বাভিমান, সেই স্বাভিমানক পৰিচয় কৰাই দিছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এইবাৰ ঝুমুৰকো এইবাৰ বিশ্ব দৰবাৰত অহা 24 তাৰিখে অসমৰ দিছপুৰত সৰু পূজাই খুব সুন্দৰভাৱে আয়োজন কৰিবলৈ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত। মই ভাবোঁ ঠিক তেনেদৰে আমাৰ মিচিং জনগোষ্ঠীও এদিন এনেদৰে বিশ্ব ৰেকৰ্ডৰ কাৰণে হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিব, কাৰণ ধুমধাম নৃত্যই হওক বা ঐনিতমৰ যোগেদি আমি ভাবোঁ প্ৰয়োজন আছে। কাৰণ এই কৃষ্টি, এই সংস্কৃতি আমি অকল এনেধৰণে আলি আই লৃগাঙতে সীমাবদ্ধতা ৰাখি বিশ্বক জনাই দিব লাগিব যে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মিচিংসকলৰ এই যে নয়ন কৰা কৃষ্টি সংস্কৃতিয়ে বৰ অসমখনক অতি সুন্দৰ কৰি ৰাখিছে আৰু ইয়াৰ মাজতে আমাৰ শান্তি, সম্প্ৰীতি, সমন্বয়, যি ভাতৃত্ববোধ আমি যি এনেকৈ থাকিবলৈ আমাক স্বৰ্গদেউ চাউলুং চুকাফাই শিকাই গৈছিল। স্বৰ্গদেউ চাউলুং চুকাফাই আমাক শিকাই গৈছিল যে সকলো জাতি কৃষ্টি সংস্কৃতিক কোনো ব্যাঘাত নজনোৱাকৈ প্ৰতিটো জাতি জনগোষ্ঠী ইমান সুন্দৰকৈ 600 বছৰ ৰাজত্বত যি আমাক মৰ্যাদা দিলে, সেই মৰ্যাদাক আমি সদায় সোঁৱৰিব লাগিব। আৰু আমি আজিও আমাৰ এই কৃষ্টি সংস্কৃতিক প্ৰতিটো জনগোষ্ঠীয়ে সুৰক্ষিত কৰি আমি বৰ অসমখনক জিলিকাব লাগিব। আমি তাৰ কাৰণে এই প্ৰাসংগিক কথাখিনি আনিব লাগিব। গতিকে এনেধৰণৰ আলি আই লৃগাঙে যেতিয়া আহে, এনে মঞ্চৰ মাধ্যমৰ যোগেদি বিভিন্ন প্ৰতিযোগিতা, ঐনিতম, ধুমধাম নৃত্য, বিভিন্ন প্ৰতিযোগিতাই আমাৰ উঠি অহা প্ৰজন্মক এক সাহস আৰু প্ৰেৰণা দিয়ে। যি সাহসৰ প্ৰেৰণাৰ ফলশ্ৰুতিত এই উঠি অহা প্ৰজন্মই সাহস পায় আৰু ভৱিষ্যতে নিজকে শিল্পী, নৃত্যনাটিকা, এজন অভিনেতা অভিনেত্ৰী ৰূপত আগুৱাই যাবৰ কাৰণে সাহস পায়। সেই সাহসেই আমাৰ হ'ল সম্পদ আৰু সেই সাহসেই হ'ল আমাৰ গৌৰৱ, আৰু সেই গৌৰৱেই তেখেতৰ জীৱনক এক প্ৰতিষ্ঠিত কৰি সমাজখন সুন্দৰ কৰি ৰাখে। গতিকে মই ভাবোঁ এই ধৰণৰ মাধ্যমৰ যোগেদি আমি ইয়াৰ আলি আই লৃগাঙৰ যি প্ৰাসংগিকতাখিনি আমি কেনেধৰণে আমি বিশ্লেষণ কৰিছোঁ। আলি আই লৃগাং মানে আমি গাহৰি মদ খাই আনন্দ কৰাই নহয়। আলি আই লৃগাঙত আমাৰ কি আছে, আমি কি দিব পাৰিছোঁ, ভৱিষ্যত প্ৰজন্মক আমাৰ কেনেধৰণৰ আদৰ্শৰে বাট ওলাই যাব পাৰিছোঁ, এই কথাখিনি যদি আমি পাওঁ, নিশ্চয় ই সদায় প্ৰাসংগিকতা হৈ থাকিব। এই প্ৰাসংগিকতাৰে আমাৰ সমাজখনক সদায় উদ্বুদ্ধ কৰি ৰাখিব। তাৰ কাৰণে আপোনালোক সকলোৱে সচেতন মহলে এনেধৰণে চিন্তা কৰি আহিছে। আগন্তুক দিনতো কৰিব, ভৱিষ্যত দিনতো কৰিব, আৰু ইয়াৰ প্ৰাসংগিকতাখিনিক আমি জনাই যোৱা আমাৰ প্ৰয়োজনীয়তা আমি উপলব্ধি কৰিব লাগিব। যি কি নহওক, খুব ভাল লাগিছে। মই এই অনুষ্ঠানত যোৱাবাৰ যেতিয়া থাকিবলৈ পাইছিলোঁ, এইবাৰো এনেধৰণে থাকিবলৈ পাই
আপোনালোকক আকৌ এবাৰ লগ পালোঁ অহাবাৰো আকৌ এনেধৰণে লগ পাম বুলি আশা দিছোঁ গতিকে মই এই শুভমুহূৰ্তত আজি সাংস্কৃতিক সন্ধ্যা আৰম্ভ হ'ব এই আমন্ত্ৰণ কৰা শিল্পীসকলকো মই শুভেচ্ছা জনাইছোঁ উদ্যোক্তা মণ্ডলীসকলক ধন্যবাদ জনাইছোঁ আপোনালোকৰ মাজত চিনাকি কৰি শুভেচ্ছা দিবৰ আৰু অনুষ্ঠান বিহুত উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ দিয়াৰ কাৰণে আৰু আপোনালোক সকলোৱে মই আলি আই লৃগাঙৰ শুভেচ্ছা জনাই মোৰ একাষা সামৰিছোঁ আৰু আজি সাংস্কৃতিক সন্ধ্যাখন উদ্বোধন হ'ল বুলি ঘোষণা কৰিলোঁ ধন্যবাদ ধন্যবাদ আমাৰ শ্ৰীযুত অসীম হাজৰিকালৈ তেখেতক আপোনালোকে আমাৰ যিটো অসমীয়া সংস্কৃতি বিশেষকৈ মিচিং জনগোষ্ঠীৰ বিষয়ে তেখেতে সহায় দিছে আমি সঁচাকৈ ভাবিবলগীয়া কথা যে আমি অসমৰ ভূমিকম্প বুলি নক'লেও ধিংপুৰী হিচাপে আমি পানী মিৰিগাঁৱৰ ৰাখিয়ে তেখেতক আদৰিবৰ কাৰণে যে আজি ইমানকৈ লগতে আলি আই লৃগাং উদযাপনতে ইমানখিনি আমাৰ লগত অংশীদাৰ হৈ আজি দিনজোৰা কাৰ্যসূচীৰে বিশেষকৈ পৰীক্ষাৰ পৰিৱেশ থকাৰ উপৰিও পৰিস্থিতি নেমানি সকলোকে সহযোগ কৰি আমাক বিশেষকৈ অভিভাৱকসকলে এনেকুৱা দিনজোৰা কাৰ্যসূচীৰে আমাৰ লগত অংশীদাৰ হৈ আমাৰ লগত যিটো কৃতাৰ্থ কৰিলে সেইটোৰ প্ৰতি আমি আমাৰ গাঁওবাসীক ধন্যবাদ দিছোঁ লগতে আমি সৎ সাহসেৰে কিয় আমি আলি আই লৃগাং উদযাপন নকৰোঁ বুলি যোৱাকালিৰ পৰা কৰি আজি যি মুহূৰ্তত পালোঁ নিশ্চয় কোনো বিশৃংখল দেখা নাই গতিকে সেইফালৰ পৰা এই আমাৰ সভাপতি মহোদয়ে ক'ব লাগিব যে আমি আমাৰ লগত সহযোগ কৰা গাঁওবাসীক আমি নিজকে ধন্য মানিছোঁ লগতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অতিথিসকল অহাৰ কাৰণে তাৰ বাবে আমি সকলোৱে ঋণী গতিকে এতিয়া আমি স্থানীয় আমাৰ আলহী শ্ৰীযুত মাখন ভকতদেৱকো ওপৰলৈ আহিলে অলপ ভাল পাম গতিকে আমাৰ